নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আজি এটা বিশেষ এটা কাৰণ এটা ভিডিঅ'টো বনাব ওলাইছোঁ। আজি মোৰ ওচৰত এগৰাকী ক্লায়েণ্ট আহিছে। তেওঁৰ মুখেৰে সোধক কি কাৰণে তেওঁ মোৰ ওচৰত আজি আহিবলৈ পৰিছে। হয়, মাজতে মোৰ লাইফত বহুতখিনি প্ৰব্লেম আহি পৰিছিলে। তেতিয়া মই চিন্তাত পৰি গৈছিলোঁ আৰু তেনেকুৱাতে মই এটা এড দেখিলোঁ আৰু সেই এডটোত আছিলে জ্যোতিষী গৌৰৱ বৰা। তাতে কণ্টেক্ট নাম্বাৰত মই কণ্টেক্ট কৰিলোঁ তেওঁৰ লগত। মোৰ লাইফত এনেকুৱা ধৰণৰ চিটুৱেশ্যন আহি পৰিছিলে যে মই নিজকে বুজাব নোৱাৰা হৈ গৈছিলোঁ আৰু তেওঁৰ লগত মই তেতিয়া কথাখিনি পাতিলোঁ। তেওঁ আগতীয়াকৈ মোৰ কথাখিনি কৈছিলে যে মই কিহত সমস্যাত পৰিছিলোঁ, কি হৈছিলে মোৰ লগত, বা ঘৰুৱা সমস্যাই হওক বা মোৰ লাইফৰ জবৰ ক্ষেত্ৰতে হওক, বহুতখিনি সমস্যা মই পাইছিলোঁ আৰু সেই সমস্যাখিনি তেওঁৰ লগত মই যেতিয়া কথা পাতিছিলোঁ তেওঁ তাৰ চলিউশ্যন দিছিলে আৰু সেয়া মই আজি এক ভাল ফল পাইছোঁ আৰু সেয়েহে মই তেওঁৰ ওচৰলৈ এবাৰ আহিছোঁ তেওঁক মোৰ ওচৰৰ পৰা ধন্যবাদ জনাবৰ কাৰণে। সেয়ে আপোনালোকেও কণ্টেক্ট কৰিব জ্যোতিষী গৌৰৱ বৰা আৰু সেই কণ্টেক্ট নাম্বাৰটো তলত আছে আৰু ভাল পাব আপোনালোকে। ধন্যবাদ। তোমাৰ উপকৃত হোৱাৰ বাবে মোৰ ভাল লাগিছে, মোৰ ছাকচেছ হোৱা যেন লাগিছে মোৰ প্ৰফেশ্যনটো মই ইমান কষ্ট কৰাৰ বাবে। তেতিয়াহ'লে আপোনালোকে যদি নিজৰ ভৱিষ্যতটো বা যিকোনো বস্তু চাব বিচাৰে, ঘৰুৱা সমস্যা হওক, লাভ হওক, ৰিলেশ্যনশ্বিপ হওক, মোক যোগাযোগ কৰিব পাৰিব। মই নিশ্চয় আপোনালোকক সহায় কৰি দিম। ধন্যবাদ।